অসম চিকিৎসা মহাবিদ্যালয়ত আজি মন্ত্ৰী প্ৰশান্ত ফুকন আৰু আমাৰ সাংসদ ৰামেশ্বৰ তেলী বিধায়ক তৰংগ গগৈৰ সৈতে আমি এটা ৰিভিউ কৰিলোঁ মেডিকেল কলেজখনৰ বৰ্তমান পৰিৱেশ বা আগলৈ গৈ কি কৰিব লাগিব তাৰ ওপৰত আমি বহুতখিনি পৰ্যালোচনা কৰিলোঁ। বিশেষকৈ এটা নতুন প্ৰজেক্ট ইয়াত আহি আছে, সেইটো হ'ল আমাৰ পুৰণা ঘৰবিলাকৰ পৰিৱৰ্তে এটা আমি আৱাসিক কলনী ইয়াত বনোৱাৰ পৰিকল্পনা কৰি আছোঁ প্ৰায় 300 কোটি টকা ব্যয়েৰে। তাৰ বিষয়ে আজি আমি বিতংকৰি আলোচনা কৰিলোঁ আৰু কামটো যাতে সোনকালে আৰম্ভ হয় তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা লোৱাৰ বিষয়ে কথা বতৰা পাতিলোঁ। মেডিকেল কলেজৰ ওপৰত আৰু কিছু পৰামৰ্শ, কিছু সমস্যা সেইখিনিও আমাক জনালে। আমি প্ৰচেষ্টা কৰিম যাতে নিৰন্তৰ সহায় অসম মেডিকেল কলেজে চৰকাৰৰ পৰা পাই থাকে।